আজি টাইটানিক জাহাজখনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। গ্ৰীক ভাষাত টাইটানিক হ'ল কাৰিকৰী কলা কৌশলৰ দেৱতা। টাইটানিক জাহাজখনৰ সম্পূৰ্ণ নাম RMS টাইটানিক অৰ্থাৎ ৰয়েল মেইল ষ্টিমাৰ টাইটানিক। এই জাহাজখন নিৰ্মাণ হৈছিল 1907 চনত আৰু ইয়াৰ শেষ হৈছিল 1912 চনত। ইয়াৰ দৈৰ্ঘ্য আছিল 275 মিটাৰ আৰু প্ৰস্থ আছিলে 35 মিটাৰ, ওজন 60,000 টন। নিৰ্মাণৰ খৰচ হৈছিল প্ৰায় $75 লাখ। ইয়াত 3,200 জন যাত্ৰী বহন কৰিব পৰা ক্ষমতা আছিল। ইয়াৰ ভিতৰত আছিল হোটেল, বাৰ, চেলুন, নাচঘৰ, ছুইমিং পুল, উদ্যান, খেলপথাৰ, চিকিৎসালয়, পুথিভঁৰাল। টাইটানিক জাহাজখনে ইংলেণ্ডৰ চাউদাম্পটন বন্দৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বন্দৰলৈ 1912 চনৰ 10 এপ্ৰিলত যাত্ৰা আৰম্ভ কৰিছিল আৰু 14 এপ্ৰিলৰ ৰাতি 11:40 বজাত এই টাইটানিকে প্ৰচণ্ড গতিৰে নিউ ফাউণ্ডলেণ্ডৰ ওচৰত এটা প্ৰকাণ্ড হিমশিলাত খুন্দা মাৰে আৰু নিশা 2:20 বজাত সম্পূৰ্ণ ডুব যায়। জল পৰিবহণৰ ইতিহাসত ই এটা শোকাবহ দুৰ্ঘটনা। কেতিয়াও নুডুবে বুলি নিৰ্মাতাসকলে দাবী কৰা প্ৰকাণ্ড বিলাসী জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰৰ বুকৰ হিমশিলাত খুন্দা খাই সম্পূৰ্ণ ডুব যায়। মুঠ 3,200 জন যাত্ৰীৰ ভিতৰত 1,687 জনে লাইফ বোটৰ জৰিয়তে প্ৰাণ ৰক্ষা কৰে আৰু 1,531 জনৰ সলিল সমাধি ঘটে। ৰবাৰ্টে বেলাৰ্ডৰ নেতৃত্বত এটি মাৰ্কিন ফৰাচী দলে সাগৰৰ তলিৰ 13,000 ফুট গভীৰতাত টাইটানিকৰ ভগ্নাৱশেষ আৱিষ্কাৰ কৰে।